নমস্কাৰ বন্ধুসকল, আজি মই এটা বনৌষধিৰ তেলৰ ৰেচিপি লৈ আহিছোঁ আৰু এই বনৌষধি তেলত থাকিব ৰেচিপিটোত থাকিব পচতীয়া পাত, নৰসিংহ পাত, তুলসী, লং আৰু সৰিয়হৰ তেল। প্ৰথমতে পাতখিনি সংগ্ৰহ কৰি ভালদৰে এনেকৈ ধুই ল'লোঁ আৰু কোমল পাতৰ অভাৱ, শীতৰ বতৰ যে সেইকাৰণে বুঢ়া পাত কেইটামানে আনিছোঁ আৰু কেৰাহীটো গৰম কৰি এনেকৈ সৰিয়হৰ তেল দিলোঁ, খাটি সৰিয়হৰ তেল মিলৰ পৰা লৈ অহা। আৰু তেলটো গৰম হোৱাৰ পিছত লং কেইটামান এনেকৈ দি দিলোঁ আৰু লংকেইটা ফুটি ফুটি উঠিছে দেখিছে। তাৰপিছত সেই পাতখিনি একেলগে দিলোঁ, দি তাত 15 মিনিটমান ভাজিলোঁ আৰু তেলৰ পৰিমাণটো পাতৰ পৰিমাণৰ লগত তুলনা কৰি ল'লে হ'ল। মই 200 গ্ৰামমান তেল লৈছোঁ পাত হিচাপত আৰু এই তেলটো বিষ বা গাঁঠিৰ বিষ বা কঁকালৰ বিষ বা ক'ৰবাত দুখ পালে লগাই মালিচ কৰিলে অতি সোনকালে ভাল পোৱা যায়। ইয়াৰ এইটোৱেই গুণ হয় আৰু এই তেলটো বিশেষকৈ মই মোৰ মাৰ কাৰণে বনাইছোঁ আৰু সেয়েহে আপোনালোকলৈও এই ৰেচিপিটো আগবঢ়ালোঁ। আপোনালোকেও ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু এই ভজা হোৱাৰ পিছত তেলটো চেকি লৈ আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।